হাই বন্ধুসকল, কি খবৰ সকলোকে? আমাৰ চেনেল HP ব্লগ 55লৈ স্বাগতম জনাইছোঁ। আৰু লগতে আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিটো দেখিছে মই ঘৰত আছোঁ, কাৰণ আমি আজি এঠাইত ফুৰিবলৈ যাম। চ' এতিয়া সময় হৈছে প্ৰায় 5:45, 6টা এনেকুৱা বাজিছে। ভিতৰত পোহৰ হোৱাই নাই, বাহিৰত পোহৰ হৈছে বাৰু, ভিতৰত পোহৰ পৰিব পৰা হোৱা নাই। চ' ব'লক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেতিয়াহ'লে গম পাব ফুৰিবলৈ কোন কোন যাওঁ আৰু কোন কোন নাযায়, মানে গোটেইকেইটা নাযায় আমাৰ ঘৰৰ। চ' ব'লক এতিয়া দাঁতটো ব্ৰাছ কৰোঁ পূৰা ফটাফট কৰি গা ধুব লাগিব। গাটো ধুই দেখাই আছোঁ আপোনালোকক। প্লিজ ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাই থাকিব। একদম পূৰা মজাদাৰ ভিডিঅ' হ'ব গৈ আছে, আপোনালোকে প্লিজ চাই থাকিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব। চ' পূৰা গা পা ধুই ৰেডি, এইবিলাক ঠিক কৰি থৈ দিছোঁ যাবলৈ। এতিয়া ভাতটো খাম। চ' ভাতটো খাই লওঁ, যিহেতু ঠাণ্ডা, কিবা এটা পিন্ধি লওঁ ওপৰত, লৈ ভাতটো খাওঁ। খাইটো দেখাইছোঁ আপোনালোকক। ব'লক ভাতটো খাই আহোঁ। আমি যাবলৈ পূৰা ৰেডি, একদম পানী লৈ লৈছোঁ। ব'লক ভিডিঅ'টো চাই থাকিব ভালকৈ। এতিয়া সময় হৈছে 9টা বাজিছে, আমাৰ গাড়ী আহিব। চ' আমি ৰখি আছোঁ, বেগ চেগ থৈ দিছোঁ। যাম আমি, মা আৰু মই। ওচৰৰ মানুহ যাব, মানে ওচৰৰ, কিন্তু আমাৰ ঘৰৰ মা আৰু মই যাম। চ' আমি যাম ফাৰ্ষ্টে পৰশুকুণ্ড। চ' আপোনালোকক দেখাইছোঁ কেনেকুৱা হয়। ময়ো ফাৰ্ষ্ট টাইম যাম, আৰু আপোনালোকে কিছুমান যাব পাৰে আৰু কিছুমান হয়তো নোযোৱাও আছে। চ' ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আৰু আমাৰ লগত আপোনালোকো ব'লক, আপোনালোককো লৈ যাম। চ' আমি এতিয়া গাড়ীত বহিলোঁ আৰু যাবলৈ পূৰা ৰেডি। মা আৰু মই বহিছোঁ, আজি লাইনটো নাকাটিছোঁ, কাৰণ আগতে মই 5,000 দেখাইছোঁ আপোনালোকে আমাৰ লগত। ব'লক পৰশুকুণ্ডত কেনেকুৱা হয় আৰু কি হয় চাই থাকক। প্লিজ চাই থাকিব, দেখাইছোঁ মই আপোনালোকক। ময়ো যাম লগতে আপোনালোকক। এতিয়া আমি তেজপুৰৰ মিছন চাৰিআলি আহিলোঁ। চাই থাকক আপোনালোকৰ ভিডিঅ'টো। এইখন হৈছে ভোমৰাগুৰি দলং। দলংখন সিফালে এখন নতুন বনাই আছে, এইখন আগৰ পুৰণিখন হয়। আৰু এতিয়া আমি ভোমৰাগুৰি দলঙৰ ওপৰত, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভোমৰাগুৰি দলঙৰ যাত্ৰা কৰি আছোঁ। আপোনালোকৰ লগত নি আছোঁ, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু ভাতটো খাই লওঁ। লাগিছে যিহেতু ৰাতিপুৱা জলদিয়ে উঠাইছিলোঁ, কিন্তু গাড়ী আহি পাওঁতেহে দেৰি হৈছে, সেইকাৰণে ভাতটো খাই লওঁ। লৈ কিনে আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এয়াহে আমি কাজিৰঙাৰ মাজেৰে পাৰ হ'লোঁ। কাজিৰঙাৰ ভিতৰত সোমোৱা নাই, আপোনালোকক মানে কাজিৰঙাৰ মাজেৰে ৰাস্তা আহিছে, নেশ্যনেল হাইৱে। আমি ইফালে আহিছোঁ, ত' আমি ইফালে পাৰ হৈ আহি আছোঁ এতিয়া। চ' আপোনালোকো লৈ গৈ আছোঁ, আপোনালোকো গৈ থাকক মোৰ লগে লগে একেলগে। একেলগে 3টা আছে, বহুতকেইটা আছে, 7টা নে আছে, খাই আছে ধুনীয়াকৈ। আৰু এয়া আমি পালোঁ আহি হালধিবাৰী মন্দিৰ। এতিয়া খোৱা বৰনামঘৰ আপোনালোকক দেখাই আছোঁ। যিহেতু এতিয়া সময় কেইটা বাজিলে, 7:30 বাজিলে। আহোঁতে আমাৰ দেৰিয়ে হ'ল, তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। মন্দিৰ মন্দিৰ ভাগ আপোনালোককো দেখাই। নামঘৰৰ ঐতিহাসিক মূল তোৰণ হয়, চাওক আপোনালোকে। 1450 শতকতে
স্থাপন হৈছিল আৰু জিলা যোৰহাট ঢেকীয়াখোৱা বৰনামঘৰৰ এইখন মূল তোৰণ হয়। এই দুটা হাতী আপোনালোকক কি ধুনীয়াকৈ আদৰিছে চাওক, মোকো আদৰিছে। চবকে ইয়ালৈ অহা প্ৰত্যেকজন ভক্তপ্ৰাণ ৰাইজকে বা শৰণাৰ্থীকে ইয়াতে আদৰে। আৰু চাওক আপোনালোকে ইয়াৰ পৰিৱেশ দিনত হ'লে আৰু ভালকৈ দেখুৱাব পাৰিলোহেঁতেন, তথাপিও চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ। তথাপিও আপোনালোকক এইটো দেখাব নোৱাৰিলোঁ যে ইয়াতে এটা কি আছে, ঢেকীয়াৰ ফুল আছে। যিহেতু মূল নামঘৰ ভাগ বন্ধ হৈছে সেইকাৰণে দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত। নেক্সট যদি আকৌ কেতিয়াবা পিছত আহোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লাগব ন পিছত এয়া আমি মন্দিৰৰ ভিতৰত সোমালোঁ। চ' আপোনালোকক মন্দিৰৰ ভিতৰ ভাগ দেখাম। যিহেতু এতিয়া দেৰি হৈছে, মানুহ কমে হৈছে, মন্দিৰ মানে দৰ্শনটো বন্ধই হৈছে, তথাপিও আছে। যিহেতু এতিয়া আমি ইমান দূৰৰ পৰা আহিছোঁ সেইকাৰণে আকৌ খুলি দিছে। তথাপিও আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এইজোপা হৈছে ঢেকীয়াখোৱা বৰনামঘৰ, এই জুৰীয়া গছজোপা বৰগছ হয়, বটবৃক্ষ। এই বৃক্ষডালৰ বয়স আপোনাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰুইছিলে। 1450 শতকত ৰোৱা এই বট গছজোপা এতিয়াও আছে, চাওক আপোনালোকে। মায়ে চাকি দিলে, চবে চাকি দিয়াত ব্যস্ত, ভগৱানক নিজৰ মনৰ আশাবিলাক পূৰ্ণ যেন কৰে। আৰু এইবিলাক চব চাকি দিয়া ঠাই হয়, কিন্তু এতিয়া দিনত মানুহ বেছি হয় যিহেতু। আৰু ফ্লাক্স লৈ পুৰা আহি আছোঁ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। যিহেতু ৰাতি হৈছে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ, নহ'লে বেছি ভাল হ'ল হয়। তথাপিও অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি মই দেখিছোঁ। সেয়া আৰু চাই থাকিব। আপোনালোকে দেখিছে চাগে বিষ্ণু আৰু লক্ষী ধুনীয়াকৈ খাই আছে। আৰু যিহেতু বন্ধ আছে ভিতৰৰ পৰা দেখাব নোৱাৰিলোঁ, বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ। ইয়াৰ নামঘৰৰ যিবিলাক খুঁটা দেখিছে নহয়, এইবিলাক ধুনীয়া খোলৰ আকৃতিৰ দিয়া আছে আৰু ধুনীয়াকৈ ফুল কাটি দিয়া আছে আৰু খোলৰ আকৃতিৰ। এইখন হৈছে নামঘৰৰ মূল গেটখন। লগতে এইবিলাক চাওক, খুঁটাবিলাক কিমান ধুনীয়া ধুনীয়া দিছে। শংকৰদেৱৰ সৃষ্টি সঁচাকৈ বহুত ধুনীয়া হয়, আপোনালোকো আহিব। ইয়াতে চাব লগা বহুত বস্তুৱে আছিলে, কিন্তু দেখাব নোৱাৰিলোঁ যিহেতু ৰাতি বহুত হ'ল। আৰু এতিয়া সময় 8:30 বাজিলে। এইফালে দেখিছোঁ আৰু এইফালে নাযাওঁ, এইটো কাৰণে দেখাব নোৱাৰিলোঁ। আৰু ইয়াৰ যিবিলাক বেৰৰ হয়, খুঁটাৰ হয়, চাওক ভগৱান বিষ্ণুৰ মূৰ্তি ফুল দিছে। চববিলাকতে এটা এটা সত্য দিব চেষ্টা কৰিছে।
বহুত বস্তু আছে, দেখাই শেষ কৰিব নোৱাৰিম। তথাপিও ৰাতি হোৱাৰ কাৰণে কিছুমান দেখাবই নোৱাৰিলোঁ আপোনালোকক। আৰু এনেদৰে আমি ঢেকীয়াখোৱা বৰনামঘৰত ৰাতিৰ ভাত সাজ খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া আপোনাৰ সময় হ'ল 10:30 আৰু আমি যাবলৈ ওলাইছোঁ আৰু একেবাৰে আপোনালোকক গৈ কিনে পৰশুণ্ডত লগ পাম। চাই থাকিব।